নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি জি কে ফাউণ্ডেশ্যন বেটছৰ আজি লেকচাৰ নম্বৰ 20 আলোচনা কৰিম। অলৰেডি আমি আমাৰ আগৰ লেকচাৰবোৰত আমি ভাৰতৰ প্ৰাচীন ইতিহাসৰ পৰা আৰম্ভ কৰি আমি মধ্যযুগীয় ইতিহাস অলৰেডি কমপ্লিট কৰিলোঁ, য'ত আমি বিভিন্ন আমাৰ জি কে লুচেণ্ট আৰু এন চি আৰ টিৰ পৰা আমি তাত চ'ৰ্চ লৈছিলোঁ আৰু বহুত সুন্দৰভাৱে মই তাত নোটছবিলাক আপোনাক প্ৰভাইড কৰিছোঁ আপোনালোকক। চ' আশা কৰোঁ সকলোৱে ক্লাছবোৰ চাইছে। তো আজি আমাৰ মডাৰ্ণ হিষ্টৰীৰ আজি ভাৰতৰ ইতিহাসৰ আজি লেকচাৰ নম্বৰ 3 নম্বৰ লেকচাৰ হ'ব। তিনিটা পাৰ্ট আমি তিনিটা পাৰ্টত আমি প্ৰথম দুটা পাৰ্টত আমি আলোচনা কৰিলোঁ কেনেকৈ ইউৰোপীয়ানসকল ভাৰতলৈ আহিলে, তাৰপিছত কেনেকৈ তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিলে আমাৰ ভাৰতত, আৰু তাৰপিছত কেনেকৈ ব্ৰিটিছ তাৰে ভিতৰত ব্ৰিটিছসকলে কেনেকৈ বংগ জয় কৰিলে, এংলো শিখ যুদ্ধ কৰিলে, এংলো মহীশূৰ যুদ্ধ কৰিলে, যেনেকৈ আমাৰ অসমতে কেনেকৈ তেওঁলোকে 1826ত এংলো বুৰ্মিজ যুদ্ধ কৰিলে, এংলো বুৰ্মিজ যুদ্ধৰ জৰিয়তে কেনেকৈ ইয়াণ্ডাবু সন্ধি হ'ল, ইয়াণ্ডাবু সন্ধি হৈ কেনেকৈ আমাৰ অসমো ব্ৰিটিছৰ অধীনলৈ গ'ল, সেই আটাইবোৰ আমি আলোচনা কৰিলোঁ। আজি 3 নম্বৰ লেকচাৰ হয় আমাৰ আধুনিক ভাৰতৰ ইতিহাসৰ। আমি আজি আলোচনা কৰিম কেনেকৈ ব্ৰিটিছৰ শাসনৰ সময়ত কেনেকৈ ইকনমিক এটা ক্ৰাইচিছ হৈছিলে আমাৰ ভাৰতীয়সকলৰ ওপৰত, বিশেষকৈ সাধাৰণ শ্ৰেণীৰ ওপৰত, সেই আটাইবোৰ আমি আলোচনা কৰিম। ভেৰি ইম্পৰ্টেণ্ট হ'ব আজিৰ ক্লাছটো। চ' আহক আজি ক্লাছটো আমি ষ্টাৰ্ট কৰোঁ। চ' আমি আলোচনা কৰিম ব্ৰিটিছ শাসনৰ অৰ্থনৈতিক প্ৰভাৱ। যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় সেইবিলাক মই হাইলাইট কৰি যাম। ব্ৰিটিছ উপনিৱেশবাদৰ তিনিটা পৰ্যায় আছিলে। প্ৰথম পৰ্যায় বাণিজ্যিক পৰ্যায় আছিলে। বাণিজ্যিক পৰ্যায় আৰম্ভ হৈছিলে পলাচীৰ যুদ্ধৰ পিছৰ পৰাই বাণিজ্যিক প্ৰভাৱটো তেওঁলোকে বংগৰ ব্যৱসায়ীসকলৰ ওপৰত কি কৰিছিলে, মানে চৰ্ত আৰোপ কৰিছিলে। চ' ইষ্ট ইণ্ডিয়া কোম্পানীয়ে একচেটিয়া বাণিজ্য কৰিবলৈ আৰু বংগৰ ব্যৱসায়ীসকলক চৰ্ত আৰোপ কৰিবলৈ নিজৰ ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰিছিল। তেওঁলোকে পলিটিকেল পাৱাৰো ইউজ কৰিছিলে ব্যৱসায়ৰ ওপৰত। অ'কে, সামগ্ৰীৰ মূল্য বৃদ্ধি আৰোপ কৰাৰ ফলত শোষণমূলক পুঁজিবাদ সৃষ্টি হৈছিল, য'ত ব্ৰিটিছ ব্যৱসায়ীৰ বন্দুকৰ নলীৰে ধন বৈ গৈছিলে। তো তেওঁলোকে তেওঁলোকৰ পাৱাৰ ইউজ কৰিছিলে আৰু পাৱাৰৰ মাধ্যমেৰে তেওঁলোকে আমাৰ ভাৰতৰ পৰা ৱেল্থ লৈ গৈছিলে। আমি পিছত পঢ়িম কেনেকৈ দাদাভাই নৌৰোজীয়ে ড্ৰেইন ৱেল্থ থিয়ৰী দিছিলে, সেই আটাইবোৰ পঢ়িম। বংগৰ ৰাজহ ইংলেণ্ডলৈ ৰপ্তানি বিত্তীয় সাহায্য যোগাবলৈ ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয় পৰ্যায় হৈছিলে 1813 পৰা 58 চনলৈকে। 58 চনলৈ বিকজ 1858 চনত কি হৈছিলে, 57 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে, চিপাহী বিদ্ৰোহৰ পিছত কোম্পানীৰ শাসন গুচি কিনে ক্ৰাউন ৰুল হৈ যায় ভাৰতত, হয়নে? আমি পঢ়িম, আটাইবোৰ পঢ়িম। নেক্সট আমাৰ ক্লাছটো আমাৰ ষ্টাৰ্ট হ'ব চিপাহী বিদ্ৰোহৰ পৰা। ভাৰতক ব্ৰিটিছ সামগ্ৰী বজাৰ হিচাপে শাসন কৰা হৈছিল। তো গোটেই ব্ৰিটিছ সামগ্ৰী ভাৰতত ভৰি পৰিছিলে সেইমত। অ'কে, 1813 চনৰ পৰা। ছেকেণ্ড পৰে 1813 চনৰ আইনে ব্ৰিটিছসকলৰ বাবে একমুখী বাণিজ্যৰ অনুমতি দিছিল। ফলস্বৰূপে ভাৰতীয় বজাৰ সস্তা আৰু যন্ত্ৰ তৈয়াৰী আমদানি সামগ্ৰীৰে ভৰি পৰিছিল। ভাৰতীয় ব্যৱসায়ীসকলে বিদেশীৰ লগতে ঘৰুৱা বজাৰো হেৰুৱাইছিল। চ' যি 1813ত যেতিয়া চাৰ্টাৰ এক্ট আহিছিল ন, এই চাৰ্টাৰ এক্ট আইনে কি কৰিছিলে, এই ব্ৰিটিছসকলক ইষ্ট ইণ্ডিয়া কোম্পানীক মানে বহুত পাৱাৰ দি দিছিলে হা, আৰু সেইকাৰণে তাতে তেওঁলোকে মানে একমুখী বাণিজ্যৰ তেওঁলোকে অনুমতি পাই গৈছিলে। ফলস্বৰূপে কি হৈছিলে, ভাৰতীয় বজাৰ সস্তা হৈ গৈছিল। যি ভাৰতৰ আমাৰ লোকেল বস্তু আছিলে সামগ্ৰী, সেইবোৰ সস্তা হৈছিলে। আৰু যি যন্ত্ৰ তৈয়াৰ কৰিছিল, যি বিদেশী তেওঁলোকে মেচিনাৰী ইউজ কৰি যিবিলাক তেওঁলোকে বস্তু আনিছিলে, আৰু সেইবিলাক সামগ্ৰী তেওঁলোকে আমাৰ ইয়াতে এক্সপৰ্ট কৰিছিলে আমাৰ ইণ্ডিয়াত ব্ৰিটিছসকলে। তাৰ পৰা কি হ'লে, ভাৰতীয় ব্যৱসায়ীসকলে বিদেশীৰ লগতে ঘৰুৱা বজাৰো হেৰুৱাইছিলে। যি আমাৰ আগতে কি হৈছিল, যে আমাৰ পৰা তেওঁলোকে যেনেকৈ
আগতে কি হৈছিল, ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে, যিকোনো কোম্পানী, পৰ্তুগীজ সকলো আহিছিল, তেওঁলোকে কি ভাৰতত আমাৰ ইয়াতে মছলা বহুত তেওঁলোকে পাইছিলে। তো ইয়াৰ পৰা ৰ মেটেৰিয়েলটো আমাৰ ভাৰতীয় ব্যৱসায়ীসকলে কি কৰিছিলে, ইয়াৰ পৰা ৰ মেটেৰিয়েলটো এক্সপৰ্ট কৰিছিলে। তো তাৰ ক্ষেত্ৰত বহুত মানে লাভৱান হৈছিলে। বাট এই ব্ৰিটিছ পাছত কি কৰিলে, ব্ৰিটিছসকলে আমাৰ ভাৰতৰ ৰ মেটেৰিয়েল লোৱাৰ বাদেই দিয়ক, তেওঁলোকে কি কৰিলে, তেওঁলোকৰ সামগ্ৰী আমাৰ ভাৰতত সঁপি দিছিলে মানুহসকলৰ ওপৰত। আমি পঢ়িম এতিয়া। ভাৰতীয়সকলক কেঁচা সামগ্ৰী ৰপ্তানি কৰিবলৈ আৰু তৈয়াৰী সামগ্ৰী আমদানি কৰিবলৈ বাধ্য কৰা হৈছিল। বজাৰত ভাৰতীয় সামগ্ৰী নিৰুৎসাহিত কৰিবলৈ ইংলেণ্ডত ভাৰতীয় সামগ্ৰীৰ ওপৰত গধুৰ আমদানি শুল্ক আৰোপ কৰা হৈছিল। কি কৰিছিল, এতিয়া যেনেকৈ আমাৰ ট্ৰাম্পে কি কৰিছিলে, টেৰিফ ইউজ কৰি আছে না আমাৰ ভাৰতৰ যি এক্সপৰ্ট কৰিব, তাতে কি কৰিছে, বহুত টেৰিফ লগাই দিছে। চ' ডেট কি আমাৰ ভাৰতৰ সামগ্ৰী বিদেশৰ মানে লাইক মাৰ্কেটলৈ বা US মাৰ্কেটত কি নাযাবই। তো বৰ্তমান যেনেকৈ ট্ৰাম্পে বৰ্তমান কৰি আছে না, এনেকুৱা ছেম থিং মানে সেই সময়ত ব্ৰিটিছাৰে কৰিছিলে। চ' থাৰ্ড পৰ্যায় কি হ'লে, তৃতীয় পৰ্যায় 1860 পৰা হৈছিলে। দ্বিতীয় পৰ্যায় হৈছিলে ব্ৰিটিছে ভাৰতত নিজৰ স্থিতি সুদৃঢ় কৰিছিল আৰু ভাৰতক নিৰাপত্তা সকলৰ বাবে এখন বজাৰ আৰু খাদ্য সামগ্ৰী আৰু কেঁচা সামগ্ৰী যোগান ধৰাটো হিচাপে গঢ়ি তুলিছিল। 1853 চনৰ ৰেলৱেৰ প্ৰৱৰ্তন, ডাক আৰু তাৰ ব্যৱস্থা, বেংকিং ব্যৱস্থা, তাৰপিছত অবধ কমাৰ্চিয়েল বেংক, তো ভেৰি ইম্পৰ্টেণ্ট এইকেইটা। ৰেলৰ প্ৰৱৰ্তন কেতিয়া হৈছিলে, 1853 হৈছিলে। এইটো মনত ৰাখিব। ডাক টেলিগ্ৰাম কৰিছিলে 1853 হৈছিলে। বেংকিং ব্যৱস্থা, যি প্ৰথম বেংকিং ব্যৱস্থা কি হৈছিলে, অবধ কমাৰ্চিয়েল বেংক 1881 হৈছিলে। তো কোনে কৰিছিলে, ৰেলৱে লাইন ডেল হাউচে কৰিছিলে, হয় না। এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা আপোনালোকে নোট কৰি যাব। ভাৰতত বৃহৎ ব্ৰিটিছ বিনিয়োগ আৰু ৰাজহুৱা ঋণৰ বোজা বৃদ্ধি পোৱা হৈছিল। 1907 চনত উদ্যোগসমূহৰ উত্থান, টাটা আইৰণ এণ্ড ষ্টীল, এই 1907 চনত টাটা আইৰণ এণ্ড ষ্টীলৰ আমাৰ ভাৰতত উদ্যোগ স্থাপন হৈছিলে, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট হৈছে, এতিয়া আমি ইয়াৰে ভিতৰত এতিয়া আমি সম্পদৰ নিষ্কাশন, ড্ৰেইন অফ ৱেল্থ পঢ়িম। তো ড্ৰেইন অফ ৱেল্থ ভেৰি ইম্পৰ্টেণ্ট হয়। কোনে দিছিল ড্ৰেইন অফ ৱেল্থ থিয়ৰী, কুৱেশ্যন আহে, দাদাভাই নৰজিয়ে কৈছিলে, মনত ৰাখিব। তেখেতৰ এখন বুক আছিলে, সেই বুকত উল্লেখ কৰিছিলে, যি পভাৰ্টি এণ্ড ব্ৰিটিছ ৰুল বুলি এখন তেওঁৰ গ্ৰন্থ আছিলে, সেই গ্ৰন্থত আছিলে আমি। তো সম্পদৰ নিষ্কাশন পঢ়িম, ড্ৰেইন অফ ৱেল্থ পঢ়িম আমি এতিয়া। দাদাভাই নৰজিয়ে তেওঁৰ পভাৰ্টি এণ্ড ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া 1867 1867 নামৰ গ্ৰন্থত এই বিষয়ে উল্লেখ কৰিছিল, ড্ৰেইন ৱেল্থৰ বিষয়ে উল্লেখ কৰিছিলে। আৰু R.C. দত্তই তেওঁৰ ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া 1901 গ্ৰন্থত ভাৰতীয় অৰ্থনৈতিক দুৰ্দশা বাবে ব্ৰিটিছ নীতিসমূহক জগৰীয়া কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। R.C. দত্ত কোনখন বুক ৰচনা কৰিছিল আৰু ভাৰতৰ ইকনমিক যি দুৰ্দশা হৈছিল তাৰ বিষয়ে ক'ত কৈছিলে, ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া তেওঁৰ যিখন গ্ৰন্থ আছিলে, সেইখন পাব্লিছ হৈছিলে 1901 হৈছিলে। আৰু যি পভাৰ্টি এণ্ড ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, এইখন দাদাভাই নৰজিৰ হয়, 1867 চনত এইখন বুক হৈছিলে পাব্লিছ। তো ইয়াতে আমাৰ ভাৰতৰ যি ইকনমিক ব্যৱস্থা তাৰ বিষয়ে উল্লেখ কৰিছিলে। অ'কে। সম্পদৰ নিষ্কাশন তত্ত্বই ভাৰতৰ জাতীয় উৎপাদনৰ এটা অংশক বুজায়, যিটো ইয়াৰ মানুহে উপভোগ কৰিবলৈ নাপাইছিল। নেক্সট আমি কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে, সেইকেইটা পঢ়োঁ। নিষ্কাশনৰ উপাদানবোৰ আছিল কি যি ড্ৰেইন ৱেৰৰ যিবিলাক কনষ্টিটুৱেণ্ট হৈছিলে, সেইবিলাক আমি পঢ়োঁ আহকচোন। চ' কৰ্মচাৰীসকলে শাসক, জমিদাৰ, ব্যৱসায়ী আৰু সাধাৰণ মানুহৰ পৰা সম্পত্তি জোৰকৈ লৈ নিজৰ দেশলৈ পঠাইছিলে। যি ব্ৰিটিছ কোম্পানীৰ কৰ্মচাৰী আছিলে, এওঁলোকে কি কৰিছিলে, যি শাসক জমিদাৰ আছিলে
আপোনালোকে জানে লৰ্ড ডেল হাউচে এটা কি দিছিলে, লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলোঁ, ডেক্টৰাইন অফ লেপছ তেওঁ প্ৰৱৰ্তন কৰিছিলে। সেই ডেক্টৰাইন অফ লেপছৰ জৰিয়তে কি হৈছিল, যি ভাৰতৰ যি শাসকসকল আছিলে তেওঁলোকৰ কোনো যেতিয়া উত্তৰাধিকাৰী নাথাকে, সেই নাথাকাৰ যিবিলাক ৰজাৰ উত্তৰাধিকাৰী নাথাকে, কোনো ৰাজকুমাৰ বা প্ৰজা নাথাকে, তেওঁলোকৰ যি সম্পত্তিবিলাক আছিলে, যিমান ৰাজ্যৰ যিবিলাক ৱেল্থ আছিলে, সেই আটাইবোৰ ব্ৰিটিছৰ হাতলৈ অট'মেটিক গুচি গৈছিলে ডেক্টৰিয়ান অফ লেপছৰ জৰিয়তে। এইটো লৰ্ড ডেল হাউচে কৰিছিলে প্ৰৱৰ্তন, এইটো মনত ৰাখিব। যি কোম্পানীৰ কৰ্মচাৰীসকলে শাসক, জমিদাৰ, ব্যৱসায়ী আৰু সাধাৰণ মানুহৰ পৰা সম্পত্তি জোৰকৈ লৈ নিজৰ দেশলৈ পঠিয়াইছিল, তেওঁলোকে ইংলেণ্ডলৈ পঠিয়াইছিল। বংগৰ ৰাজহৰ পৰা সামগ্ৰী কিনি সেইবোৰ ৰপ্তানি কৰা হৈছিল, ইয়াক বিনিয়োগ বুলি কোৱা হৈছিল। ব্ৰিটিছসকলক শুল্কমুক্ত বাণিজ্যৰ সুবিধা দিয়া হৈছিল, যাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰ তুলনাত তেওঁলোকে এক প্ৰতিযোগিতামূলক সুবিধা লাভ কৰিছিল। তো তেওঁলোকৰ কোনো টেক্স ফ্ৰী তেওঁলোকৰ ট্ৰেড আছিলে, টেক্স ফ্ৰী ট্ৰেড, তেওঁলোকে একো টেক্স দিব লগা হোৱা নাছিল। বাট আমাৰ ভাৰতীয় ব্যৱসায়ীসকলৰ লগত অপজিট আছিলে। এই ৰাজহ সাহায্যসমূহ ভাৰতীয় ৰাজকোষৰ পৰা যোগান ধৰা হৈছিলে। যিবিলাক ফেচিলিটিছ প্ৰভাইড কৰা হৈছিলে, তো ভাৰতৰ আমাৰ ৰাজকোষৰ পৰা, আমাৰ ভাৰতৰে যিখিনি ৰেভিনিউ আহে সেই তাৰ পৰাই ইউজ কৰা হৈছিলে, মানে ব্যৱহাৰ কৰা হৈছিলে। কোম্পানীৰ বিষয়াসকলে দৰমহা আৰু অন্যান্য উপাৰ্জন ইংলেণ্ডলৈ পঠোৱা ধন ভাৰতত থকা কোম্পানীৰ বিষয়াসকলৰ দৰমহা আৰু পেঞ্চনৰ খৰচ আৰু ঘৰুৱা মাচুল ভাৰতৰ ৰাজকোষৰ পৰাই পৰিশোধ কৰা হৈছিল। তো যিমান তেওঁলোকৰ চেলেৰি যি আছিলে, আগতে তেওঁলোকেতো বিজনেছ কৰিছিলে প্ৰথম পৰ্যায়ত, তাৰপিছত শেষ পৰ্যায়ত তেওঁলোকে যিমান কোম্পানীৰ তেওঁলোকৰ এমপ্লয়ৰ চেলেৰি ইভেন আমাৰ ভাৰতৰ ৰেভিনিউৰ পৰা টেক্সৰ পৰাই দিছিলে। ব্ৰিটিছ বিনিয়োগকাৰীসকলক বৃহৎ পৰিমাণৰ সুদ পৰিশোধ কৰা হৈছিল। তো তেওঁলোকে যি ইনভেষ্টৰ আছিলে, সেই ইনভেষ্টৰ ওপৰবিলাককো কি কৰিছিলে, তেওঁলোকক বহুত ইণ্টাৰেষ্ট দিব লগা হৈছিলে। ইয়াৰ পিছত কিছুমান প্ৰভাৱ পৰিছিলে, তাৰপিছত কিছুমান আন্দোলনো হ'ব, সংগ্ৰামো হ'ব, সেইবিলাকো পঢ়িম আমি। প্ৰভাৱ কি হৈছিলে, এফেক্ট কি হৈছিল পঢ়িম। ই ভাৰতীয় উদ্যোগৰ বিকাশ স্তব্ধ কৰি দিছিল আৰু ভাৰতত মূলধন গঠনত বাধা দিছিল আৰু বিলম্বিত কৰিছিল। ই ব্ৰিটেইনত পুঁজিবাদী উন্নয়নৰ বাবে বিত্ত যোগান ধৰিছিল। ভাৰতক প্ৰতিযোগিতা কৰিবলৈ ক্ষমতা বিকাশ কৰিবলৈ নিদিয়াকৈ এক মুক্ত বাণিজ্য অঞ্চল হিচাপে ৰখা হৈছিল। বিদেশীসকলৰ দ্বাৰা পৰিচালিত পাৰম্পৰিক সংযুক্ত পুঁজিবাদী প্ৰতিষ্ঠানসমূহৰ এক ব্যৱস্থা বাগিচা, খনি, মৰাপাট, কল, বেংকিং, জাহাজ পৰিবহণ, ৰপ্তানি আমদানি উদ্যোগসমূহ প্ৰচাৰ কৰিছিল। ই ভাৰতৰ পৰা সম্পদ নিষ্কাশন কৰিছিল। তো এইবিলাকেই ভাৰতৰ ৱেল্থ, মানে এইবিলাক মাধ্যমেৰে, বেংকিং, জাহাজ পৰিবহণ মাধ্যমেৰে ভাৰতৰ পৰা ৱেল্থ লৈ গৈছিলে ব্ৰিটিছে, ৰাইট। এইবিলাক প্ৰভাৱ পৰিছিলে। তাৰপিছত লেণ্ড ৰেভিনিউ ছিষ্টেম আহিলে, লেণ্ড ৰেভিনিউ ছিষ্টেম, ভূমি ৰাজহ ব্যৱস্থা আহিলে। তাৰপিছত ফাইনেল ছেটেলমেণ্ট আহিলে, চিৰস্থায়ী বন্দোবস্ত আহিছিলে, ইছাম বা তাৰে আৰু এটা নাম ইষ্টাৰ মাৰিৰ স্থায়ী বন্দোবস্ত বুলি ক'ব পাৰি, বা এইটো আপোনালোকে ফাইনেল ছেটেলমেণ্টটো মনত ৰাখিব, চিৰস্থায়ী বন্দোবস্ত। 1793 চনৰ লৰ্ড কৰ্ণৱালিছৰ দ্বাৰা বংগ, বিহাৰ, উৰিষ্যা আৰু বেনাৰস জিলা আৰু মাদ্ৰাছৰ উত্তৰ জিলাসমূহ প্ৰৱৰ্তন কৰা হৈছিলে। ক'ত লেণ্ড ৰেভিনিউ ছিষ্টেম হৈছিলে এইটো মনত ৰাখিব, কাৰ দ্বাৰা? লৰ্ড কৰ্ণৱালিছৰ দ্বাৰা। জন ছাৰে চিৰস্থায়ী বন্দোবস্তৰ পৰিকল্পনা কৰিছিলে, ভেৰি ইম্পৰ্টেণ্ট। তো যি ফাইনেল ছেটেলমেণ্ট আছে, এইটো কথা পাৰ্মানেণ্ট ছেটেলমেণ্ট, এইটো আপোনালোকে মই ফাইনেল কৈ আছোঁ। পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থা কোনে কৰিছিলে, কুৱেশ্যন আহে, জন শ্বৰ, অ'কে। এইটো পাৰ্মানেণ্ট ছেটেলমেণ্ট কোনে কৰিছিলে, প্ৰৱৰ্তন কোনে কৰিছিলে, জন শ্বৰে কৰিছিলে, ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহে। ই জমিদাৰীসকলক মাটিৰ মালিক হিচাপে ঘোষণা কৰিছিল। যিবিলাক জমিদাৰ আছিলে সেইবিলাক কি কৰিছিলে, মাটিৰ ডাইৰেক্ট অনাৰ কৰিছিলে। সেয়েহে তেওঁলোকে সংগ্ৰহ কৰা ৰাজহৰ 1/11 অংশ নিজৰ বাবে ৰাখিব পাৰিছিল, আনহাতে ব্ৰিটিছে সংগ্ৰহ কৰা ৰাজহৰ 11/10 অংশৰ এক নিৰ্দিষ্ট অংশ লাভ কৰিছিলে।
জমিদাৰীসকলৰ ভাড়া নিৰ্ধাৰণ কৰিবলৈ স্বাধীনতা দিয়া হৈছিলে। তো জমিদাৰীসকলে তেতিয়া কি কৰিছিল, ব্ৰিটিছকতো বেছিয়ে দিব লাগে, তেওঁলোকে কি কৰিছিলে, তেওঁলোকৰ ৰেট মানে চব বস্তুতে তেওঁলোকে টেক্সবিলাক বঢ়াই দিছিলে। তেওঁলোকৰ মালিকীস্বত্ব নিশ্চিত হোৱাত বহুতো জমিদাৰ চহৰত থাকি গৈছিল। অনুপস্থিতি জমিদাৰী আৰু তেওঁলোকৰ যি ভাৰতীয়সকলক শোষণ কৰিছিল। তাৰপিছত আহে ৰটাৰী ছিষ্টেম আহে। ৰটাৰী ব্যৱস্থাত কি হয়, বম্বে আৰু মাদ্ৰাছত প্ৰৱৰ্তন কৰা হৈছিলে। ইম্পৰ্টেণ্ট হয় ৰটাৰী ছিষ্টেম। মুৰ্ন সেই সময়ত ভাইচৰয় আছিল আৰু চাৰ্লছ ৰিডে ইয়াক অনুমোদন কৰিছিলে। ইম্পৰ্টেণ্ট হয় ৰটাৰী ব্যৱস্থা কোনে কৰিছিলে, মুৰ্ন ভাইচৰয় আৰু চাৰ্লছ ৰেডি। অ'কে, কুৱেশ্যন আহে। এই ব্যৱস্থাত চৰকাৰ আৰু ৰায়তৰ যি খেতিয়কৰ মাজত পোনপটীয়া বন্দোবস্ত কৰা হৈছিল। মাটিৰ গুণাগুণ আৰু শস্যৰ প্ৰকৃতিৰ ভিত্তিত ৰাজহৰ পৰিমাণ 30 বছৰতকৈ অধিক নোহোৱাকৈ নিৰ্ধাৰণ কৰা হৈছিল। এই ব্যৱস্থা ৰেকৰ্ডৰ বৈজ্ঞানিক খাজানা তত্ত্বৰ ওপৰত আধাৰিত আছিল। খেতিয়কৰ স্থিতি অধিক সুৰক্ষিত হৈছিল যদিও ৰাজহ সংগ্ৰহৰ কঠোৰ ব্যৱস্থাই তেওঁলোকক প্ৰায়ে মহাজনৰ ওচৰলৈ যাবলৈ বাধ্য কৰিছিলে। ইয়াৰ উপৰিও চৰকাৰৰ নিজেই এজন ডাঙৰ জমিদাৰ হৈ পৰিছিল আৰু চৰকাৰ নিজেই এখন মানে যি গভমেণ্ট আছিলে নিজেই জমিদাৰ হৈ পৰিছিল আৰু ইচ্ছামতে ৰাজহ বৃদ্ধি কৰাৰ অধিকাৰ ৰাখিছিল। আনহাতে খেতিয়কসকলৰ ইয়াৰ বিষয়াসকলৰ দায়ৰ ওপৰত নিৰ্ভৰশীল আছিল। তো ইয়াৰ পিছতে কি হয়, বহুত প্ৰিজেণ্ট মুভমেণ্ট বিদ্ৰোহ আৰম্ভ হয়। আমি আলোচনা কৰিম যে কেনেকৈ আমাৰ জয়ন্তীয়া নাগাসকলো ইনভলভ হৈছিলে। তো নেক্সট আহিলে মহলবাৰী ছিষ্টেম। গংগা উপত্যকা নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স হয়। উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, মধ্য ভাৰতৰ কিছু অংশ আৰু পাঞ্জাৱত প্ৰৱৰ্তন কৰা জমিদাৰী বন্দোবস্তৰ এটা পৰিৱৰ্তিত সংস্কৰণ আছিল। ৰাজহ বন্দোবস্ত গাঁও জমিদাৰৰ সৈতে এষ্টেট হিচাপে কৰা হৈছিলে। পশ্চিমীয়া উত্তৰ প্ৰদেশত গ্ৰাম্য সম্প্ৰদায়ৰ সৈতে এক বন্দোবস্ত কৰা হৈছিল, যিয়ে ভাইচাৰে নামেৰে জনাজাত এক উমৈহতীয়া মালিকীস্বত্ব বজাই ৰাখিছিল অথবা মহলৰ সৈতে কৰা হৈছিল, যিবোৰ আছিল কেইবাখনো গাঁৱৰ সমষ্টি। ৰাজহ সময়ে সময়ে সংশোধন কৰা হৈছিল। তো মহলবাৰী ব্যৱস্থাত এইবিলাক বস্তু প্ৰৱৰ্তন কৰা হৈছিলে। ভূমি ৰাজহ ব্যৱস্থা উপনিৱেশিক প্ৰভাৱ, যি কলনিয়েলিজিম আছিলে তাৰে ভূমি ৰাজহ ব্যৱস্থাত কি প্ৰভাৱ পৰিছিলে আমি পঢ়িম। পইণ্ট 1, ভূমি বন্দোবস্তসমূহে বজাৰ অৰ্থনীতি প্ৰৱৰ্তন কৰিছিল আৰু প্ৰথাগত অধিকাৰসমূহ নোহোৱা কৰিছিল। নগদ ৰাজহ পৰিশোধ কৰাটোৱে ধন ধাৰলৈ লোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিছিল। নেক্সট, ই সামাজিক বিভেদক তীব্ৰতৰ কৰি তুলিছিল। ধনী শ্ৰেণীৰ লোকসকলে নিজৰ সম্পত্তি ৰক্ষা কৰিবলৈ আদালতৰ ওচৰ চাপিব পাৰিছিল। বলপূৰ্বকভাৱে বাণিজ্যিক শস্য খেতি কৰোৱাৰ ফলত খেতিয়কসকলে উচ্চ মূল্যত খাদ্য শস্য কিনিবলগীয়া হৈছিল আৰু কম মূল্যত নগদ শস্য বিক্ৰী কৰিব লগা হৈছিল। তো খেতিয়কসকল সাধাৰণ শ্ৰেণীৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈছিলে। ভাৰতীয় গ্ৰাম্য সমাজৰ স্থিৰতা ভাঙি পৰিছিল আৰু গ্ৰাম্য সমাজৰ সমগ্ৰ ব্যৱস্থাটো ভাঙি যাবলৈ ধৰিছিলে। তো ইয়াৰ পিছতে কেইটামান কৃষক বিদ্ৰোহ হয়। সেই বিদ্ৰোহবিলাক মই ইয়াতে এড কৰা নাই, মই আপোনালোকক কৈ গৈছোঁ, সেইখিনি আপোনালোকে কাইণ্ডলি নোট কৰি যাব। যেনেকৈ আপোনাৰ ইণ্ডিগ' ৰিভল্ট ইম্পৰ্টেণ্ট হয়। যিবিলাক বহুতকেইটা লুচেণ্টৰ আছে, মই সেইকেইটা লোৱা নাই, ইম্পৰ্টেণ্টখিনি ল'ম। ইয়াতে লিখি দিছোঁ ইণ্ডিগ' ৰিভল্ট কি হয়। ইণ্ডিগ' ৰিভল্ট, যি ইণ্ডিগ' বিদ্ৰোহ, এইটো ক'ত হৈছিলে, বেংগলত হৈছিলে। কুৱেশ্যন আহে বেংগলত হৈছিলে। এটি কেতিয়া হৈছিলে, 1859 হৈছিলে।
ইণ্ডিগো ৰিভল্ট হা এইটো এটা খেতিৰ লগত জড়িত এইটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰে লিডাৰ আছিলে বিষ্ণু আৰু দিগম্বৰ বিশ্বাস আছিলে ইম্পৰ্টেণ্ট হয় বিষ্ণু আৰু দিগম্বৰ বিশ্বাস দি বিশ্বাস বুলি দিছোঁ দিগম্বৰ বিশ্বাস আৰু বিষ্ণু আছিলে ইয়াৰে লিডাৰ আছিলে হা তাৰপিছত এনেকৈ চব ক্ষেত্ৰতে হয় যেনেকৈ পাবনা ৰিভল্ট হয় বেংগলতে হয় এইটো খেতিতে হয় ডেকান ৰেয়ত হয় ডেকান ৰেয়ত এইটো মহাৰাষ্ট্ৰত হয় এইটো মনত ৰাখিব আপোনালোকে আৰু সাউথ ইণ্ডিয়াতো বহুত ৰিভল্ট হৈছিলে তাৰপিছত আমাৰ কিছুমান যেনেকৈ আমাৰ অসমত কি হয় পাথৰ উঘাটৰ ৰণ হয় হয়নে নাই সেইটো এটা পেজেণ্ট ৰিভল্ট আছিল হয়নে ফুলবাৰী হয় ফুলবাৰী ধবা বুলি হয় এইবিলাকো আছিলে আমাৰ ৰিভল্ট 1861 হৈছিলে 1894 আমাৰ পাথৰ উঘাটৰ ৰণ হৈছিলে এইবিলাকো ইয়াত সেইটো কাৰণে মই কৈছোঁ ষ্টৰী আকাৰত আমি যেতিয়া পঢ়ি যাম আমি কানেক্ট কৰিব পাৰিম এটা সেইটো কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা চাই আহিব আমি তেতিয়া কানেক্ট কৰিব পাৰিম ৰিলেট কৰিব পাৰিম এইটোৰ লগত সেইটো যোগ কৰিব পাৰিম আৰু তেতিয়া আমাৰ মনত বেছি ভালকৈ থাকিব আপোনালোকে জানে আমাৰ ট্ৰাইবেল ৰিভল্টো হৈছিলে ইয়াৰ পৰাই যি ব্ৰিটিছসকলৰ এই আটাইবোৰ কলনিলিজম ব্যৱস্থা আছিলে ইয়াৰে কিছুমান প্ৰভাৱ মানে ট্ৰাইবেলসকলৰ যেনেকৈ আমাৰ খাচীসকলৰ ওপৰত পৰিছিলে খাচী ৰিভল্ট কেতিয়া হৈছিলে কুৱেশ্যন আহে খাচী ৰিভল্ট হৈছিলে 1829 পৰা 32লৈকে খাচী ৰিভল্ট হৈছিলে হা এইটো মনত ৰাখিব আৰু ইয়াৰে লিডাৰ কোন হৈছিলে তিৰোধ সিং আছিলে হা তিৰোধ সিং লিডাৰ আছিলে খাচী ৰিভল্টৰ ঠিক আছে তাৰপিছত আমাৰ আহোমসকলে ৰিভল্ট কৰিছিলে আহোম ৰিভল্ট হৈছিলে কুৱেশ্যন আহে প্ৰথম আহোম ৰিভল্ট ব্ৰিটিছৰ এগেইনষ্টত কোনে কৰিছিলে 1828 হৈছিলে হা 1828 হৈছিলে কোনে কৰিছিলে গোমধৰ কোঁৱৰে কৰিছিলে হয়নে গোমধৰ কোঁৱৰে কৰিছিলে এইটো ফাৰ্ষ্ট ৰিভল্ট ব্ৰিটিছৰ এগেইনষ্টত গোমধৰ কোঁৱৰে কৰিছে হয়নে 1828 পৰা 33 লৈকে হৈছিলে এইটো মানে প্ৰথম তাৰপিছত আপোনাৰ খাচী আহোম তাৰপিছত নাগা ৰিভল্টো হৈছিলে নাগা ৰিভল্ট আমি পিছতো বহিম তথাপিতো কৈছোঁ 1932 নাগা ৰিভল্ট হৈছিলে হা ট্ৰাইবেল ৰিভল্টকেইটা মই কৈছোঁ নাগা ৰিভল্ট হৈছিলে আৰু তাৰ লিডাৰ কোন আছিলে লিডাৰজন ভেৰি ইম্পৰ্টেণ্ট ৰাণী গাইলিনু বুলি আছিলে ৰাণী গাইলিনু নিলো স্পেলিং হৈছে না NI হ'ব না NILE হ'ব ৰাণী গাইডিনিলু বুলি তেওঁৰ আছিলে নাম মই কমপ্লিট নামটো স্পেলিংটো এইটো ভুল হ'ব পাৰে আপোনালোকে এবাৰ কাইণ্ডলি চাই ল'ব এইটো তো এইবিলাক ৰিভল্ট হৈছিলে পিজেণ্টৰ লগত মানে খেতি যি পিজেণ্ট ৰিভল্ট আৰু ট্ৰাইবেল ৰিভল্ট হৈছিলে চ' আহক এতিয়া আমি নেক্সট আৰু কিছুমান অসামৰিক বিদ্ৰোহ আমি পঢ়োঁ অসামৰিক বিদ্ৰোহ ইম্পৰ্টেণ্ট হয় কি অসামৰিক বিদ্ৰোহ হৈছিলে সন্ন্যাসী বিদ্ৰোহ কি হৈছিলে বংগত হৈছিলে সন্ন্যাসী বিদ্ৰোহ 1780 হৈছিলে ব্ৰিটিছৰ নিষেধাজ্ঞা আৰু কৃষকৰ ধ্বংসৰ বিৰুদ্ধে ধৰ্মীয় সন্ন্যাসী নেতৃত্ব হৈছিলে যি সেইটো কাৰণে ইয়াক সন্ন্যাসী বিদ্ৰোহ বুলি অভিহিত কৰে কাট্টাবন্নম বিদ্ৰোহ আছিলে 1792 পৰা 98 ব্ৰিটিছ সাৰ্বভৌমত্ব আৰোপৰ বিৰুদ্ধে বীৰ পাণ্ডিয়া কাট্টাবোমাৰ দ্বাৰা ইয়াৰ হৈছিলে ভেৰি ইম্পৰ্টেণ্ট হয় কাট্টাবোমা বিদ্ৰোহ কাৰ দ্বাৰা হৈছিলে বীৰ পাণ্ডিয়া কাট্টাবোমানৰ দ্বাৰা হৈছিলে ভেৰি ইম্পৰ্টেণ্ট হা পাইক বিদ্ৰোহ ক'ত হৈছিলে উৰিষ্যাত হৈছিলে 1808 পৰা 4 পৰা 6 লৈকে হৈছিলে চ' ব্ৰিটিছ দখল আৰু ৰাজনীতিৰ বিৰুদ্ধে বিকশী জগবন্ধুৰ নেতৃত্ব হৈছিলে জগবন্ধু ইয়াক নেতৃত্ব দিছিলে অ'কে তাৰপিছত ভেলু থাম্পি ট্ৰেভেংকাৰ 1805 হৈছিলে ব্ৰিটিছ অত্যাচাৰৰ বিৰুদ্ধে ভেলু থাম্পি নেতৃত্বত হৈছিলে ইম্পৰ্টেণ্ট হয় কিতৰুৰ বিদ্ৰোহ হৈছিলে কৰ্ণাটকৰ 1828 হৈছিলে যি কিতৰুৰত ব্ৰিটিছ হস্তক্ষেপৰ বিৰুদ্ধে
চিন্নাম্মা আৰু ৰায়েম্পাৰ দ্বাৰা হৈছিলে ইম্পৰ্টেণ্ট হয় অসামৰিক বিদ্ৰোহকেইটা মনত ৰাখিব পাগলপন্থী মৈমান সিংহ 1825 পৰা 33 কমৰ শ্বাহ আৰু টিপুৰ দ্বাৰা হৈছিলে তাৰপিছত ৰাজু যি ভিজাক 1827 ধৰে বীৰভদ্ৰ ৰাজুৰ দ্বাৰা হৈছিলে ফৰাইজী হৈছিলে হাজী সুৰতুল্লাহ আৰু দাদু মিয়াৰ দ্বাৰা প্ৰজাসকলৰ স্বাৰ্থত হৈছিলে সতাবন্দী মহাৰাষ্ট্ৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভণ্ড সাৱন্ত আৰু আন্না চাহেবৰ দ্বাৰা হৈছিলে কাকু হৈছিলে 1840 পাঞ্জাৱৰ ভগত জোহাবৰ মালা বা চিয়ান চাহেবৰ দ্বাৰা হৈছিলে তাৰপিছত গাডকাৰী হৈছিলে 1846 চনত কলাপুৰত ৰাজহৰ নীতিৰ বিৰুদ্ধে হৈছিলে তাৰপিছত পলিগাৰ হৈছিলে কৰ্ণল 1846 চনত নৰসিংহ ৰেড্ডিৰ দ্বাৰা হৈছিলে তো এইকেইটা অসামৰিক বিদ্ৰোহ হৈছিলে ইম্পৰ্টেণ্ট হয় ক'ৰ হৈছিলে কুৱেশ্যন আহে আপোনালোকে মনত ৰাখিব কাইণ্ডলি আৰু আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে নোটছ বনাই যাব আৰু নোটছ বনাই যে আপোনালোকে মাল্টিপল টাইমছ ৰিভিজন কৰিব এটলিষ্ট 4 টাইমছটো আপোনালোকে লুচেণ্ট জিকে এই জিকে ফাউণ্ডেশ্যন বেটছটো আছে ইয়াৰে ৰিভিজন কৰিব লাগিব আপোনালোকে তেতিয়া কানেক্ট কৰিব পাৰিব আপোনালোকে যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিব যিকোনো আপোনালোকে এক্সাম দিয়ক APSC দিয়ক বেলেগ চেণ্ট্ৰেল লেভেল এক্সাম দিয়ক মই আপোনালোকক প্ৰমিছ কৰিছোঁ মই এই চিলেবাছটো যদি চব ভালকৈ থাকে ভগৱানে শৰীৰ সুস্থ যেতিয়ালৈকে ৰাখে মই আপোনালোকক কমপ্লিট কৰাম এই ফাউণ্ডেশ্যন বেটছটো সেইটো মই আপোনালোকক প্ৰমিছ কৰিছোঁ নট অনলি আমাৰ ইণ্ডিয়ান পাৰ্টটো মই অসম পাৰ্টটো মই ইউটিউবত ফ্ৰীলি আপোনালোকক এভেইলেবল কৰাম আৰু আপোনালোকে মই টেলিগ্ৰাম চেনেলো এটা আছে সেই টেলিগ্ৰাম চেনেলটো মই লিংক দিছোঁ আমাৰ অলৰেডি মোৰ চেনেলত ডেছক্ৰিপশ্যনতে লিংক পাব তাতে আপোনালোকে গৈ চেনেলটো জইন কৰিব টেলিগ্ৰাম চেনেলত মই কুইজ দিওঁ ডেইলি কুইজ দিওঁ সেই কুইজবিলাক আপুনি জিকে কুইজৰ লগত কাৰেণ্ট এফেয়াৰ কুইজ দি আছোঁ বৰ্তমান সেই কুইজবিলাক আপোনালোকে এটেম্প কৰিব আৰু আমাৰ কুৱেশ্যন ক্লাছ নোটছবিলাকো মই তাতে প্ৰভাইড কৰিম অলপ ক্লাছ নোটবিলাক মই অলপ ডিজিটেল হেণ্ড ৰিটেন কৰিব বিচাৰিছোঁ অলপ সময়ৰ অভাৱৰ কাৰণে মই কমপ্লিট কৰিব পৰা নাই ক্লাছবিলাকো মই নোটছবিলাকো প্ৰভাইড কৰিম আৰু নেক্সট আমাৰ টপিকটো আমি আলোচনা কৰিম নেক্সট টপিক হ'ব 19 শতিকাৰ সমাজ ধৰ্মীয় আন্দোলনসমূহ আলোচনা কৰিম স্বাধীনতা সংগ্ৰাম আলোচনা কৰিম যেনেকৈ 1857 চনৰ চিপাহী বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিম তো নেক্সট ক্লাছটো ভেৰি ইম্পৰ্টেণ্ট হ'ব আমি চিপাহী বিদ্ৰোহৰ ওপৰত আলোচনা কৰিম আৰু যিবিলাক আমাৰ ধৰ্মীয় আন্দোলন হৈছিল সেইবিলাকৰ ওপৰত আলোচনা কৰিম ব্ৰহ্ম সমাজ আৰ্য সমাজ এই আটাইবোৰ বিষয়ে আমি আলোচনা কৰিম চ' থেংক ইউ ছ' মাছ আপোনালোকে পেচেঞ্চলি চোৱাৰ কাৰণে ক্লাছটো এনেকৈ আমি আগবাঢ়ি যাম সকলোৱে একেলগে চ' কাইণ্ডলি এই চেনেলটো নতুন হয় সকলোৱে জানে আপোনালোকে কাইণ্ডলি চেনেলটো শ্বেয়াৰ কৰিব সকলোৱে আৰু ছাবস্ক্ৰাইব কৰি যাব লগ পাম নেক্সট ক্লাছত সকলোৱে ভালকৈ থাকিব ধন্যবাদ